Hello student, আমি already আগৰ ভিডিওটোত chapter 6 application of derivative for introduction part 2 পঢ়িলো। আজি আমি শিকিম increasing and decreasing function। প্ৰথমতে আমি এটা ফাংশন লৈ লওঁ y = x + 3। এতিয়া এই ফাংশনটো যে গ্ৰাফটো যদি আমি ড্ৰ কৰো কেনেকুৱা হ'ব যেহেতু এটা linear function so এই ফাংশনটোৰ গ্ৰাফটো কেনেকুৱা হ'ব ইয়াতে স্লোপ কিমান হ'ব 1 হ'ব so আৰু ইয়াতে 1 2 3 so স্লোপ এটো এনেকুৱা হ'ব কাৰণ ইয়াত m ৰ ভ্যালু 1 হ'ব 1 হলে তাৰ angle to কি কৰিব 45 ডিগ্ৰী angle কৰি থাকিব সো গ্ৰাফটো এনেকুৱা হ'ব যে y = x + 3 মানে এটো হল আমি ইয়াক এনেকৈ লিখিব পাৰো fx = x + 3 সো তেতিয়া কি হ'ব এটো x এটো fx x ঠিক তেনেকৈ যদি আমি আৰু এটা গ্ৰাফ ড্ৰ কৰো fx - x + 3 আমি যদি এটো fx = -x + 3 মানে কি এটো আমি যদি y = mx + c এইটো লগত কম্পেয়াৰ কৰোঁ তেতিয়া ইয়াতে কি হ'ব m ৰ ভ্যালু হ'ব -1 আৰু c ৰ ভ্যালু হ'ব 3 সো ইয়াৰে গ্ৰাফটো কেনেকুৱা হ'ব 1 2 3 হয় যদি m ৰ ভ্যালু যেটো -1 হ'ব সো এংগলটো কি হ'ব 135 হ'ব সো ইয়াৰে গ্ৰাফটো হ'ব এনেকুৱা x y sorry eto fx এতিয়া আমি যদি দুইটা গ্ৰাফতে চাও ইয়াতে কি হৈছে x ৰ ভ্যালুটো বাঢ়ি গৈ আছে তেতিয়া কি হৈছে fx ৰ ভ্যালুটো বাঢ়ি গৈ আছে কিন্তু ইয়াতে কি হৈছে যেতিয়া x ৰ ভ্যালুটো বাঢ়ি গৈ আছে তেতিয়া fx ৰ ভ্যালুটো কমি আহিছে মানে ইয়াতে কি হৈছে when x is increasing then fx also increasing so এনেকুৱা ধৰণৰ ফাংশন বিলাকক আমি কি কম ইনক্ৰিজিং ফাংশন আৰু ইয়াতে কি হৈছে when x is increasing then fx is also decreasing so এনেকুৱা ধৰণৰ ফাংশনক আমি কি বুলি কম ডিক্ৰিজিং ফাংশন এতিয়া কথা হল এইটো এটা লিনিয়াৰ ফাংশন so ইয়াত আমি কি গ্ৰাফটো চাই আমি ফাংশনটো ইনক্ৰিজিং হয় নে ডিক্ৰিজিং হয় গম পাইছো কিন্তু যদি আমি fx = sin x এই ফাংশনটো লও তেতিয়া হলে কি হ'ব এই ফাংশনটো গ্ৰাফটো কেনেকুৱা হ'ব তো যদি 0 π/2 সরি এটো পাই ধৰো যে ইয়াতে π/2 twice π/2 আৰু twice pi then graph to hobo kenekwa enekwa dhৰণৰ এটা graph to enekwa hobo so এতিয়া ইয়াত যদি আমাক কয় এই ফাংশনটোত কি হৈছে ইনক্ৰিজিং হৈছে ডিক্ৰিজিং হৈছে আমি যদি ধৰো 0 ৰ পৰা π/2 সো এটো আমি যদি π/2 ধৰো 0 ৰ পৰা π/2 আমি ইয়াৰ পৰা যদি ইয়ালৈ চাও ফাংশনটো কি হৈছে ইনক্ৰিজিং হৈছে কিন্তু π/2 ৰ পৰা যদি twice π/2 লৈ চাও ইয়ালৈ ফাংশনটো আকৌ কি হৈছে ডিক্ৰিজিং হৈছে ইয়াৰ পৰা আকৌ ফাংশনটো কি হৈছে ইনক্ৰিজিং হৈছে সো ইয়াত এতিয়া আমাৰ যদি ফাংশনটো ইনক্ৰিজিং নে ডিক্ৰিজিং হতে তেতিয়া আমাৰ প্ৰথম প্ৰশ্নটো কি আহিব মনত যে ইন্টাৰভেল কোনটো হয় সো ইয়াত আমাৰ কিটা দৰকাৰ হ'ব এটা ইন্টাৰভেলৰ প্ৰয়োজন হ'ব তেতিয়াহে আমি ফাংশনটো ইনক্ৰিজিং নে ডিক্ৰিজিং ক'ব পাৰিম গতিকে এই চেপ্টাৰটোত বেসিক্যালি আমি দুই ধৰণৰ কোৱেশ্চন পাম এটা হল আমাক কি হ'ব ফাংশন এটা নিৰ্দিষ্ট ইন্টাৰভেল দিয়া থাকিব সেই ইন্টাৰভেলটোত ফাংশনটো ইনক্ৰিজিং হয় নে ডিক্ৰিজিং হয়
উলিয়াব লাগিব আৰু আৰু এটা কোৱেশ্চন হল আমি কি উলিয়াব লাগিব যে ফাংচন এটা ইনক্ৰিজিং বা ডিক্ৰিজিং হলে তেতিয়া কোনটো ইন্টাৰভেলত ইনক্ৰিজিং বা ডিক্ৰিজিং হয় সেই ইন্টাৰভেলটো উলিয়াব লাগিব ইয়াত বেসিক্যালি এই দুই ধৰণৰ কোৱেশ্চন হ'ব সো আমি চাও এতিয়া ইয়াত 0 ৰ পৰা যদি π/2 লৈ হয় তেতিয়া ফাংচনটো আমি কি বুলি কম তেতিয়া ফাংচনটো আমি কি বুলি কম ইনক্ৰিজিং কম ইনক্ৰিজিং ফাংচন কম যদি আমাক কয় π/2 ৰ পৰা টুৱাইস π/2 লৈ তেতিয়া ফাংচনটো কি হৈছে ডিক্ৰিজিং হৈছে তেতিয়া ফাংচনটো কি হ'ব ডিক্ৰিজিং হ'ব আকৌ আমাক যদি কয় 0 ৰ পৰা পাইলৈ 0 ৰ পৰা পাইলৈ ইয়াৰ পৰা ইয়ালৈ এই গোটেই ফাংচনটো ইয়াতে কি হৈছে 0 ৰ পৰা পাইলৈ এই ইন্টাৰভেলটোত ফাংচনটো কি হৈছে ইনক্ৰিজিং হৈছে ডিক্ৰিজিং হৈছে যেতিয়া কোনো এটা ফাংচনত ইনক্ৰিজিং হয় ডিক্ৰিজিং হয় তেতিয়া হলে ফাংচনটো কি হ'ব ফাংচন ইজ neither increasing nor decreasing neither increasing nor decreasing যেতিয়া ফাংচন এটা কি হয় এটা নিৰ্দিষ্ট ইন্টাৰভেলৰ মাজত ইনক্ৰিজিং হয় ডিক্ৰিজিং হয় তেতিয়া ফাংচনটো কি কোৱা হ'ব neither increasing nor decreasing এতিয়া আমি আমাৰ ফাংচনটো আছিল fx = sin x আমি এতিয়া fx = sin x এটো ফাংচনৰ যেটো গ্ৰাফ আমি অলৰেডি আগতে জানো আগতে পঢ়িছো সেই কাৰণে আমি এতিয়া ইয়াৰে গ্ৰাফটো ড্ৰ কৰি আমি ইনক্ৰিজিং নে ডিক্ৰিজিং ফাংচনটো গম পাইছো কিন্তু আমি এটা যদি ফাংচন লও fx = x + 1 whole square x + 3 whole square for x belongs to r এতিয়া এই ফাংচনটো আমি গ্ৰাফ ড্ৰ কৰিব নোৱাৰো এতিয়া এনেকুৱা ধৰণৰ ফাংচনৰ আমি কেনেকৈ গম পাম ফাংচনটো ইনক্ৰিজিং হয় নে ডিক্ৰিজিং হয় আমি যদি চাও এতিয়া এই ফাংচনটো 0 ৰ পৰা π/2 লৈ এইখিনি ফাংচনটো কি হয় ইনক্ৰিজিং হয় যদি এই ইয়াতে আমি এটা যিকোনো পইণ্টত এইখিনিৰ আমি যিকোনো পইণ্টত যদি এটা টেনজেন্ট ড্ৰ কৰো সেই টেনজেন্টডালৰ কি হ'ব স্লোপটো পজিটিভ হ'ব তাৰ মানে আমি ক'ব পাৰো যে যেতিয়া ফাংচনটো ইনক্ৰিজিং হয় তাত কি হ'ব স্লোপটো কি হ'ব স্লোপ অফ দা টেনজেন্ট পজিটিভ হ'ব সো আমি ক'ব পাৰিম কি f dash x is greater than 0 কাৰণ f dash x কি হয় slope of the tangent to the curve at any point f dash x কি হয় slope of the tangent to a curve at any point এটো হল f dash x সো আমি ক'ব পাৰিম যে যেতিয়া ফাংচন এটা ইনক্ৰিজিং হয় তেতিয়া কি হ'ব ফাংচনটো f dash x is greater than 0 হ'ব এতিয়া চাও আমি টুৱাইস পাইৰ পৰা পাই লৈ এইখিনিত কি হয় ফাংচনটো টুৱাইস পাইৰ পৰা পাই লৈ এইখিনিত ফাংচনটো কি হয় ডিক্ৰিজিং হয় এতিয়া আমি ইয়াৰে যিকোনো পইণ্টত যদি আমি এটা এনেকে টেনজেন্ট ড্ৰ কৰো সেই টেনজেন্টডালৰ স্লোপ কি হ'ব নিগেটিভ হ'ব সো f dash x কি হ'ব f dash x is কি হ'ব less than 0 হ'ব f dash x কি হ'ব less than 0 হ'ব আৰু তেতিয়া কি হ'ব ফাংচনটো ডিক্ৰিজিং হ'ব ডিক্ৰিজিং ফাংচন আমি এতিয়া ক'ব পাৰিম যে যেতিয়া f dash x is greater than 0 হয় তেতিয়া ফাংচনটো ইনক্ৰিজিং আৰু f dash x is less than 0 হলো ফাংচনটো কি হ'ব সৰি যেতিয়া f dash x is greater than 0 হয় তেতিয়া ফাংচনটো ইনক্ৰিজিং আৰু f dash x less than 0 হয় তেতিয়া ফাংচনটো ডিক্ৰিজিং হয় যে এই পইণ্টত যিডাল টেনজেন্ট ড্ৰ কৰিম সেই টেনজেন্টটো কি হ'ব সেই টেনজেন্টডালৰ স্লোপ কি হ'ব
f dash x কি হ'ব তাত 0 হ'ব এই পইণ্টত আমি যদি ফাংচনটো কি কৰো 0 ৰ পৰা π/2 লৈ ক্লোজ ইন্টাৰভেল লওঁ 0 ৰ পৰা π/2 আমি এইটো ইন্টাৰভেল লওঁ তেতিয়া কি হ'ব f dash x is greater than or equal to 0 হ'ব কাৰণ ইয়াতে কি হ'ব π/2 পইণ্টটো ইনক্লুড হৈ থাকিব তেতিয়াও ফাংচনটো কি হ'ব ইনক্ৰিজিং ফাংচন হ'ব আকৌ আমি যদি কি কৰো ইয়াতে π/2 ৰ পৰা π লৈ ক্লোজ ইন্টাৰভেল লওঁ তেতিয়া কি হ'ব π/2 ৰ পৰা π লৈ যদি আমি ক্লোজ ইন্টাৰভেল লওঁ তেতিয়া ফাংচনটো f dash x less than or equal to 0 হ'ব আৰু তেতিয়া ফাংচনটো কি হ'ব ডিক্ৰিজিং ফাংচন হ'ব ডিক্ৰিজিং ফাংচন হ'ব আমি যদি গ্ৰাফৰ সহায়ত চাওঁ এতিয়া ইয়াতে এই ফাংচনটো ইন্টাৰভেল a আৰু b ৰ মাজত কি হৈছে ইয়াতে fx ৰ ভ্যালুটো বাঢ়ি গৈছে ইয়াতে সমান আছে আকৌ বাঢ়ি গৈছে হয় সো ইয়াতে কি হ'ব f dash x is greater than or equal to 0 for interval x belongs to ab এইটো ইন্টাৰভেলত সো ফাংচনটো কি হ'ব এইটো increasing function ইয়াত আকৌ কি হৈছে ফাংচনটো fx ৰ ভ্যালু কি হ'ব ইয়াতে fx is greater than 0 ইয়াতে equal to নাহে কাৰণ ইয়াতে অকল বাঢ়ি যায় আছে সো ইয়াতে x belongs to ab interval এইটো ইন্টাৰভেল যেতিয়া f dash x is greater than 0 হয় তেতিয়া ফাংচনটো কি হয় strictly increasing function strictly increasing function হয় যেতিয়া f dash x is greater than or equal to 0 হয় তেতিয়া কি হয় increasing function আৰু যেতিয়া f dash x greater than 0 হয় তেতিয়া কি হয় strictly increasing function হয় এতিয়া ইয়াত আকৌ কি হৈছে এটো গ্ৰাফত f dash x is less than or equal to 0 so এইটো কি ফাংচন decreasing function এতিয়া এই ফাংচনটো আকৌ কি হৈছে f dash x less than 0 হৈছে so ইয়াক কি বুলি কম আমি strictly decreasing function